Hi guys, welcome to my YouTube channel. আজি আমি আহিছো মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থানলৈ। এয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিছো। প্ৰভুৰ চৰণত চাকি ধূপ জ্বলাই সেৱা আগবঢ়াইছো। চাকি ধূপ জ্বলোৱাৰ পিছত আমি মূল মন্দিৰলৈ প্ৰৱেশ কৰিছো। এয়া শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ মূল মন্দিৰ ভাগ। ইয়াতে নৈবেদ্য আগবঢ়াই প্ৰভুৰ চৰণত সেৱা প্ৰাৰ্থনা জনাইছোঁ। শ্ৰীকৃষ্ণ য'ত থাকে তাতেই প্ৰশান্তি থাকে। এই থানখন শ্ৰীকৃষ্ণৰ নামত উৎসৰ্গিত। ইয়াতে ভক্তই গামোচা বান্ধিলে ভক্তৰ মনোবাঞ্ছা পূৰ হয় বুলি অতীজৰে পৰা এটা নিয়ম চলি আহিছে। দুপৰীয়া আহাৰ গ্ৰহণৰ সময়। ইয়াতে মন্দিৰ কমিটিয়ে সমূহ ভক্তলৈ আহাৰ প্ৰস্তুত কৰে। বৰ সোৱাদ লগা ইয়াৰে খাদ্য। শ্ৰীকৃষ্ণ য'ত বাস কৰে তাতেই অপৰূপ সৌন্দৰ্যই বাস কৰে। এয়া আছিল এটা সৰু ভিডিঅ' শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ ওপৰত। যদি ভাল লাগিছে লাইক